নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ শ্ৰদ্ধাৰ তথা মৰমৰ শিল্পী জুবিন গাৰ্গৰ জন্মচক্ৰ তথা কুণ্ডলীৰ সম্পূৰ্ণ বিশ্লেষণ। কোনটো ঘৰত কোন গ্ৰহ বহি আছে আৰু সেই গ্ৰহবোৰে তেওঁৰ জীৱনত কি শুভ অশুভ প্ৰভাৱ পেলাইছিল তাৰ সম্পূৰ্ণ বিৱৰণ এই ভিডিঅ'টোত পাব। লগতে জুবিন গাৰ্গৰ মৃত্যু হৈছিল ঔষধ পৰিৱৰ্তন আৰু পানীত ডুবি। হয়, জুবিন গাৰ্গৰ মৃত্যু মেডিচিন চেঞ্জ আৰু পানীত ডুবি মৃত্যু হৈছিল। লগতে আপুনি জানিব পাৰিব জুবিন গাৰ্গক কোনোবাই হত্যা কৰিছিল নে মৃত্যুটো সাধাৰণভাৱে হৈছিল, আৰু জানিব পাৰিব জুবিন গাৰ্গৰ কিছুমান গোপন কথা। যোৱাকালিও মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ জুবিন গাৰ্গৰ পুনৰ জন্মক লৈ। সেইটো বিশ্লেষণ কৰা হৈছিলে সূৰ্য ৰাশিক লৈ, অৰ্থাৎ তেওঁৰ সূৰ্য ৰাশি আছিলে বৃশ্চিক ৰাশি। যেতিয়া আমি কোনো এজন ব্যক্তিৰ পাৰফেক্ট জন্ম সময়টো নাপাওঁ তেতিয়া আমি সূৰ্য ৰাশিৰে প্ৰেডিকশ্যন কৰোঁ, আৰু যেতিয়া আমি সম্পূৰ্ণ ডেট অফ বাৰ্থ, বাৰ্থ টাইম, বাৰ্থ প্লেচ গোটেইখিনি পোৱা যায় তেতিয়া চন্দ্ৰ ৰাশিৰে লগ্ন উলিয়াই প্ৰেডিকশ্যন কৰোঁ। মই জুবিন গাৰ্গৰ ডেট অফ বাৰ্থটো পাইছিলোঁ আগতেই, কিন্তু মই বাৰ্থ টাইমটো পোৱা নাছিলোঁ। কিন্তু যোৱাকালি ৰাতি মই পাই গ'লোঁ বাৰ্থ টাইমটো। যেতিয়া মই জুবিন গাৰ্গৰ কুণ্ডলীটো উলিয়াই ল'লোঁ মই আচৰিত হৈ গ'লোঁ। আপুনিও জানিব বিচাৰে নেকি আমাৰ অসমৰ গৌৰৱ, আমাৰ প্ৰিয় শিল্পীজনৰ মৃত্যুৰ ৰহস্য? তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। অলপ চাই নাইবা স্কিপ কৰি চাই যিকোনো মন্তব্য নিদিব অনুৰোধ কৰিছোঁ। যদি আপোনাৰ বিশ্বাস নাই এইবোৰত, নাইবা আপুনি এইবোৰ চাবলৈ ধৈৰ্য নাই, তেনেহ'লে এতিয়াই ভিডিঅ'টোৰ পৰা আপুনি আঁতৰি যাব পাৰে, মোৰ ক'বলগীয়া একো নাই। যদি কিবা ক'ব বিচাৰে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ক'ব। আধা চাই অলপ চাই একেবাৰে আপুনি কমেণ্ট নকৰিব। মই সাধাৰণতে যিদৰে মোৰ ক্লাইণ্টৰ প্ৰেডিকশ্যন কৰোঁ ঠিক তেনেকৈয়ে মই ইয়াত প্ৰেডিকশ্যন কৰিম। ইয়াত কোনো স্ক্ৰিপ্ট লিখা নাই, ডাইৰেক্ট লাইভ প্ৰেডিকশ্যন। গতিকে লাইভ প্ৰেডিকশ্যন কৰি থাকিলে এটা দুটা শব্দ ভুলকৈ কোৱা যাব পাৰে, সেইটো আপুনি ইগন'ৰ কৰিব। বাকী মেইন কথাখিনিত গুৰুত্ব দিব। তেনেহ'লে আহক জানি লওঁ আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ কিছু গোপন কথা তথা তেওঁৰ অকাল মৃত্যুৰ ৰহস্য। জুবিন গাৰ্গ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চন। জন্ম সময়ৰ দিনৰ 12 বজাৰ ভিতৰত। জন্মস্থান তুৰা, মেঘালয়। তেওঁৰ জন্মৰাশি হ'ল মীন ৰাশি, লগ্ন হ'ল কুম্ভ লগ্ন। শুক্লাপক্ষৰ দ্বাদশী তিথিৰ দিনা জন্ম, শনিবাৰ, ৰেৱতী নক্ষত্ৰৰ তৃতীয় ভগ্যচৰণ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ প্ৰত্যেক ঘৰৰ দিশত গুপ্ত তথ্য লুকাই আছে, আৰু ইয়াতে আপুনি 100% শুদ্ধ তথ্য পাব। আৰু ইয়াতে আপোনাৰ স্ক্ৰীণত মই দিয়ে থৈছোঁ এইটো কোনটো ঘৰত কোনটো গ্ৰহ বহি আছে। জুবিন গাৰ্গৰ লগ্ন হ'ল কুম্ভ লগ্ন। এতিয়া লগ্নই জীৱনৰ সম্পূৰ্ণ মুখ্য দিশটোক নিৰ্ণয় কৰে। এতিয়া কুম্ভ লগ্নত জন্ম হোৱা মানুহ সদায় চিন্তাশীল, বৌদ্ধিক আৰু সমাজৰ বাবে যিকোনো কাম কৰাৰ মনোবৃত্তি থাকে। তেওঁ চিন্তাশীল হয়, বহুত চিন্তা কৰে, আৰু বৌদ্ধিক টাইপৰ মানুহ, যেনেকুৱা আমি বুদ্ধিজীৱী বুলি কওঁ যাক আমি, বৌদ্ধিক টাইপৰ মানুহ হয়, আৰু সমাজৰ বাবে যিকোনো তেওঁ কাম কৰিব বিচাৰে, সমাজৰ বাবে ভাল ভাল কাম কৰিব বিচাৰে। সাধাৰণতে এনেকুৱা ব্যক্তিবোৰ সৃষ্টিশীল কামত ভাল, তেওঁ সমাজসেৱা আদি কামত উন্নতি কৰিব বিচাৰে সমাজৰ। কিন্তু এই লগ্নৰ মানুহৰ ভিতৰত কেতিয়াবা উদাসীনতা বহুত আহে, উদাসীন হৈ থাকে তেওঁলোক, আৰু তেওঁলোকে অকলশৰে থাকি বহুত ভাল পায়। অকলশৰীয়া জীৱন তেওঁ পচন্দ কৰে। তেওঁ কেতিয়াবা কেতিয়াবা অকলশৰীয়াকৈ ক'ৰবাত থাকি কিবা এটা সৃষ্টি কৰিব বিচাৰে, অকলশৰে থাকি ভাল পায়। ইয়াৰে প্ৰধান গুণ হ'ল বৌদ্ধিক শক্তি, নতুনত্ব, চিন্তাত স্বাধীনতা। অৰ্থাৎ তেওঁ যি চিন্তা কৰিব সেইটো স্বাধীনভাৱে তেওঁ চিন্তা কৰিব বিচাৰে, আৰু যিকোনো সদায় নতুনত্ব বিচাৰে, নতুন বিচাৰে, তেওঁ নতুন কিবা এটা কৰিব বিচাৰে, নতুন মানুহ বিচাৰে। তো তেনেকুৱা, আৰু বৌদ্ধিক শক্তিটো বহুত প্ৰখৰ হয়, বহুত বেছি থাকে। তেওঁৰ দুৰ্বলতা এটাই আছিল যে অতিমাত্ৰা চিন্তা, বেছিকৈ চিন্তা কৰে, প্ৰয়োজনতকৈ বেছি চিন্তা কৰিছিলে, আৰু অকলশৰে থাকিব বিচাৰিছিলে, আৰু নিজৰ যি অনুভূতি আছিলে সেইটো সদায় গোপনে ৰাখিছিলে। এতিয়া আমি কথা পাতিম তেওঁৰ দ্বিতীয় স্থান, ছেকেণ্ড হাউচৰ বিষয়ে। ছেকেণ্ড হাউচটো কি মানে? পৰিয়াল, ধন, টকা পইচা, বা শক্তি। তো এইটো স্থানত বহি আছে তেওঁৰ চন্দ্ৰ। চন্দ্ৰ গ্ৰহটো তেওঁৰ দ্বিতীয় স্থানত আছে। ইয়াত চন্দ্ৰ থাকিলে মানুহৰ মন সদায় পৰিয়ালৰ লগত জড়িত হৈ থাকে। তেওঁৰ মনটো সদায়
পৰিয়ালৰ লগত জড়িত হৈ থাকে সকলো সময়তে, কিন্তু ভিতৰত মানসিক অস্থিৰতা বহুত থাকে। যদিও তেওঁ পৰিয়ালৰ লগত জড়িত হৈ থাকে, মনটো তেওঁৰ পৰিয়ালৰ লগত জড়িত হৈ থাকে, কিন্তু তেওঁৰ ভিতৰত মানসিক অস্থিৰতা বহুত আছিলে। পৰিয়ালৰ লগত সময়ে সময়ে ভুল বুজাবুজি হৈছিলে তেওঁৰ বহুত। পৰিয়ালৰ ব্যক্তিৰ সৈতে, যি পৰিয়ালত তেওঁৰ ব্যক্তি আছে, সেই ব্যক্তিৰ সৈতে তেওঁৰ বহুত ভুল বুজাবুজি হৈছিল বহুত ক্ষেত্ৰত। টকা পইচাৰ ক্ষেত্ৰত চন্দ্ৰ ইয়াত উত্থান পতন দেখুৱায়। অৰ্থাৎ ছেকেণ্ড হাউচত যেতিয়া চন্দ্ৰ থাকে, তেতিয়া টকা পইচাৰ ক্ষেত্ৰত বহুত উত্থান পতন হয় জীৱনটোত। কেতিয়াবা হঠাতে বহুত টকা পইচা আহে আৰু কেতিয়াবা হঠাতে বহুত টকা পইচা খৰচ হৈ যায়, অদৰকাৰীভাৱে খৰচ হৈ যায়। মুঠতে টকা পইচা বহুত খৰচ হৈ যায় আৰু কেতিয়াবা হঠাতে বহুত টকা পইচা আহি যায়। তেওঁৰ বাকশক্তি, তেওঁ যি কথা কয়, সেই বাকশক্তিটো বহুত মিঠা হয় আৰু তেওঁৰ ভাষাত সকলোৱে আকৰ্ষিত হৈ যায়, সকলোৱে ভাল পায়। তেওঁ যি কথা কয়, সেই কথাত মানুহ আকৰ্ষিত হয়। তেওঁ যেতিয়া ছেকেণ্ড হাউচত চন্দ্ৰ থাকে, সেই মানুহবিলাক কি হয়, সংগীত, কবিতা, সাহিত্যৰ দিশত নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে, নিজৰ প্ৰতিভাটো দেখুৱাব পাৰে। এতিয়া আমি কথা পাতিম 4 নম্বৰ ঘৰৰ বিষয়ে। 4 নম্বৰ ঘৰটো হ'ল মাতৃ ঘৰ, মাটি, সুৰক্ষা আৰু শান্তি। লগতে এইটো বন্ধুস্থানো হয়। বন্ধুৰ ক্ষেত্ৰতো এইটোৰ পৰা আমি বিচাৰ কৰোঁ। এই 4 নম্বৰ ঘৰত শনি আছে, তেওঁৰ শনি বহি আছে। তো 4 নম্বৰ ঘৰত শনি থাকিলে জীৱনৰ আৰম্ভণিত মাকৰ লগত দূৰত্ব আৰু কষ্ট হয়। যে তেখেতৰ মাৰ লগত জীৱনৰ আৰম্ভণিত কিছু দূৰত্ব হৈছিলে আৰু কষ্ট হৈছিলে। ঘৰ, মাটি, গাড়ী, সম্পত্তি আদি লাভত কিছু সময় লাগে, কিছু বিলম্ব হয়। ধৰক তেওঁৰ ঘৰ বনাব বা মাটি কিনিব, ক'ৰবাত গাড়ী সম্পত্তি আদি ল'ব, সেইবোৰ লোৱাত জীৱনত বহুত দেৰি লাগে, বহুত টাইম লাগে, বিলম্ব হয়। কিন্তু শেষত পৰিশ্ৰমৰ দ্বাৰা সেইবোৰ ল'ব পাৰে, তেওঁ সেইবোৰ লৈ লয়। শনি ইয়াত থাকিলে, অৰ্থাৎ চতুৰ্থ স্থানত শনি থাকিলে জীৱনত শৃংখলা, ধৈৰ্য আৰু পৰিশ্ৰমৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰে। অৰ্থাৎ তেওঁৰ কাম কাজৰ ক্ষেত্ৰত তেওঁ যি পৰিশ্ৰম কৰিব, সেইটোত বহুত একাগ্ৰতা হয়। মানে কি, কাম কৰিবই লাগিব, কষ্ট কৰিবই লাগিব জীৱনত, তেতিয়াই উন্নতি কৰিব পাৰিম। সেনেকুৱা ধৰণৰ এটা মনত আহে কথাখিনি, যে নাই, কাম কৰিবই লাগিব, তেতিয়াই মই উন্নতি কৰিব পাৰিম। তো তেওঁ কাম কৰিছিল, দিনে ৰাতি কাম কৰিছিল, কষ্ট কৰিছিল। তো কামৰ প্ৰতি তেওঁৰ একাগ্ৰতাটো দিনে দিনে বৃদ্ধি হৈ গৈ আছিলে, কমি যোৱা নাছিলে। লগতে শনি যেতিয়া 4 হাউচত থাকে, চতুৰ্থ স্থানত থাকে, তেতিয়া মানসিক চাপটো তেওঁৰ বহুত আছিলে, মেণ্টেলি বহুত প্ৰেছাৰাইজ আছিলে, মানসিক চাপটো বহুত আছিলে। আৰু সেই মানসিক চাপ নাইবা দুখৰ সময় আহিলেও তেওঁৰ ভিতৰত যি শক্তি আছিলে, সেই শক্তিয়ে সেই দুখ, কষ্ট বা মানসিক চাপ সকলোবোৰ সহ্য কৰি গৈছিলে। তেওঁ কোৱা নাছিলে কাকো, কিন্তু সেই সকলোবোৰ মনে মনে সহ্য কৰি গৈছিলে। এতিয়া আমি বিশ্লেষণ কৰিম কুণ্ডলীৰ পঞ্চম ঘৰ। তো পঞ্চম ঘৰটো হ'ল সন্তান, প্ৰেম, বিদ্যা আৰু সৃষ্টিশীলতা। এই পঞ্চম ঘৰৰ পৰা আমি বিদ্যাস্থান বিচাৰ কৰোঁ, মানুহৰ সন্তান স্থান বিচাৰ কৰোঁ, প্ৰেম, ভালপোৱা, সৃষ্টিশীলতা, এইবোৰ আমি পঞ্চম স্থানৰ পৰা বিচাৰ কৰোঁ। তো এই পঞ্চম স্থানত তেখেতৰ বহি আছে কেতু। কেতু যেতিয়া পঞ্চম স্থানত বহিলে, ইয়াৰ ফলত সন্তানৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিছে কেতুৱে। পঞ্চম ভাৱত কেতু থাকিলে প্ৰেমৰ সম্পৰ্কত উত্থান পতন হয় বহুত, যে এই প্ৰেম হ'ল, এই ভাঙি গ'ল, মানে ব্ৰেকআপ, এইটো প্ৰেম হ'ল, এইটো প্ৰেমৰ সম্বন্ধ নতুনকৈ আহিলে আৰু প্ৰেম ভাঙি গ'ল, এনেকুৱা ধৰণৰ বহুত হয়। লগতে গোপন প্ৰেম, ইয়াতে এটা বস্তু দেখুৱাইছে যে তেখেতৰ পঞ্চমত যেতিয়া কেতু থাকে, গোপন প্ৰেম তেখেতৰ আছিলে কোনোবা হয়তো। এতিয়া আমি কথা পাতিম 8 নম্বৰ ঘৰটোৰ বিষয়ে, অৰ্থাৎ অষ্টম স্থান। অষ্টমটো বিচাৰ কৰা হয় মৃত্যু, বিপদ, গুপ্ত শক্তি, হঠাৎ পৰিৱৰ্তন। এইটো আমি 8 নম্বৰ ঘৰৰ পৰা বিচাৰ কৰোঁ। আৰু ইয়াত বহি আছে শুক্ৰ। ইয়াত শুক্ৰ বহি থাকিলে জীৱনত অপ্ৰত্যাশিত পৰিৱৰ্তন বহুত হয়। জীৱনত তেখেতৰ পৰিৱৰ্তন বহুত ক্ষেত্ৰত হৈছে অপ্ৰত্যাশিতভাৱে, যিটো তেওঁ আশা কৰা নাছিলে, সেইধৰণে তেওঁৰ পৰিৱৰ্তনবোৰ কিন্তু হৈ গৈছিলে। লগতে বিবাহ জীৱনত সমস্যা, বৈবাহিক জীৱনত, মেৰিড লাইফত তেওঁৰ বহুত সমস্যা আছিলে। মেৰিড লাইফটো তেওঁৰ সুখৰ নাছিলে একচুৱেলি ক'ব গ'লে। লগতে তেওঁৰ পত্নীৰ সৈতে মানসিক অস্থিৰতাত ভুগিছিল। তেওঁ বৈবাহিক জীৱনটো তেওঁৰ কোনোপধ্যে তেওঁৰ সুখৰ নাছিলে আৰু পত্নীৰ সৈতে তেওঁৰ মানসিক অস্থিৰতাত ভুগিছিলে। কিন্তু ইয়াত
শুক্ৰ ইয়াত থাকিলে হঠাৎ ধন লাভ হয়, হঠাৎ ধন লাভ হয় আৰু বিশেষকৈ পত্নী পক্ষৰ পৰা হয়তো তেওঁৰ বিবাহৰ পিছত, জুবিন গাৰ্গৰ বিবাহৰ পিছত তেওঁৰ টকা পইচা অধিক পৰিমাণে ইনকাম হৈছিলে, উপাৰ্জন হৈছিলে বিবাহৰ পিছত। বিবাহৰ আগত তেওঁ যি ধৰণে উপাৰ্জন কৰিছিলে তাতকৈ বেছি কিন্তু বিবাহৰ পিছত তেওঁৰ হয়তো জীৱনত উপাৰ্জন বেছিকৈ হৈছিলে। ইয়াতে সেইটোৱে দেখুৱাই আছে যে বিবাহৰ পিছত তেওঁৰ ধন লাভ হ'ব লাগে, উপাৰ্জন বেছি হ'ব লাগে। শিল্প, সংগীত, নৃত্য, সৌন্দৰ্য, গুপ্তবিদ্যা আদি ক্ষেত্ৰত প্ৰতিভা দেখুৱাই এই শুক্ৰ অষ্টমত থাকিলে। সংগীতৰ ক্ষেত্ৰত দেখুৱাই, নৃত্যৰ ক্ষেত্ৰত দেখুৱাই, সৌন্দৰ্য, গুপ্তবিদ্যা। সেইটো গুপ্তবিদ্যাটো কি বিদ্যাৰ কথা কৈছে ইয়াতে বুজি পোৱা নাই, কিন্তু গুপ্তবিদ্যাটো ইয়াতে দেখুৱাই আছে যে প্ৰতিভা, এইবিলাকৰ ক্ষেত্ৰত প্ৰতিভাটো তেওঁ দেখুৱাব পাৰিব। সংগীত, নৃত্য, সৌন্দৰ্য, গুপ্তবিদ্যা। লগতে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰজনন তন্ত্ৰ, বৃক্ক, কিডনী বা ৰক্তচাপৰ সমস্যা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁৰ কি কি আছিলে? প্ৰজনন তন্ত্ৰৰ প্ৰব্লেম আছিলে, কিবা এটা সমস্যা আছিলে, কিডনীৰ সমস্যা আছিলে, লগতে ৰক্তচাপৰ সমস্যা। এইটো হ'ল অষ্টম। এতিয়া নৱম ঘৰ অৰ্থাৎ ভাগ্যস্থান বুলি আমি যাক কওঁ, নৱম ঘৰৰ বিষয়ে আলোচনা কৰিম। নৱম ঘৰটোৱে ভাগ্য, ধৰ্ম, আধ্যাত্মিকতা আৰু পিতৃস্থানটো আমি ইয়াৰ পৰা বিচাৰ কৰোঁ। পিতৃস্থানটো আমি নৱম, দশম দুইটা স্থানৰ পৰাই বিচাৰ কৰোঁ, লগতে মাতৃস্থানটোও বিচাৰ কৰা হয় এইটো স্থানৰ পৰা। তো ইয়াত মংগল থাকিলে, ইয়াত মংগল আছে, নৱম স্থানত তেওঁৰ মংগল আছে। তো মংগল ইয়াত থাকিলে ভাগ্যত উত্থান পতন হয়। তেওঁৰ যি ভাগ্য, সেই ভাগ্যটো কেতিয়াবা বহুত ভাল হয় আৰু কেতিয়াবা বহুত বেয়া হয়। উত্থান পতনটো ভাগ্যত থাকে। আৰু দেউতাকৰ লগত, তেওঁৰ জুবিন গাৰ্গৰ যি দেউতাক আছিল, দেউতাকৰ লগত তেওঁৰ কথাৰ কিছুমান ক্ষেত্ৰত মতভেদ আছিলে, কথাৰ কিছুমান মিল নাছিলে। তাৰপিছতে উচ্চ শিক্ষা, বিদেশ ভ্ৰমণ আৰু আধ্যাত্মিক সাধনা, সেইটো তেওঁৰ সম্ভাৱনাটো বহুত আছিলে। উচ্চ শিক্ষা হ'ব লাগিছিলে, বিদেশ ভ্ৰমণ আৰু আধ্যাত্মিক সাধনা। আৰু নৱম ঘৰত মংগল থাকিলে কি হয়? মানুহজনৰ সাহস বহুত হয়। সাহস, দৃঢ়তা আৰু আধ্যাত্মিক অনুসন্ধানৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে। হয়তো তেওঁ পিছত আধ্যাত্মিক অনুসন্ধান কৰিম বুলি তেওঁ ভাবিছিলে বা কৰি আছিলে। সেইবিলাক ভিতৰৰ কথাটো বহুতে গম নাপায়, কোনে কি ভাবি থাকে ভিতৰত। কিন্তু ইয়াতে কৈ আছে কি সাহস, দৃঢ়তা, আধ্যাত্মিক অনুসন্ধানটোৰ প্ৰতি আগ্ৰহ বৃদ্ধি হয়। এতিয়া কথা পাতিম 10 নম্বৰ ঘৰটোৰ বিষয়ে। 10 নম্বৰ ঘৰটো হ'ল আমাৰ কৰ্ম, জীৱিকা, সন্মান আৰু জনজীৱন। আৰু ইয়াত বুধ আৰু সূৰ্য অৰ্থাৎ ৰবি বহি আছে। বুধ আৰু ৰবি যেতিয়া একেলগে বহি থাকিব তেতিয়া এইটো বুধাদিত্য যোগ হয়। আৰু বুধাদিত্য যোগ হ'লে মানুহ কি হয়? বুদ্ধিমান হয়, বাকপটু অৰ্থাৎ কথা ক'ব পাৰে, কথাৰে মানুহ ৰাখিব পাৰে আৰু সমাজত নেতৃত্ব লোৱাৰ ক্ষমতা থাকে। তেওঁ যিকোনো কামৰ ক্ষেত্ৰত তেওঁ নেতৃত্ব ল'ব পাৰে। লিডাৰশ্বিপ আমি যাক কওঁ, যে নেতৃত্ব তেওঁ ল'ব পাৰে যিকোনো কামতে। বুদ্ধিমান হয় আৰু কথা ক'ব পাৰে। চৰকাৰী কাম, শিক্ষা, সাংবাদিকতা, মিডিয়া, আইন আদালত বা প্ৰশাসনিক পদত তেওঁ যদি থাকিল হয়, তেওঁ সেই ক্ষেত্ৰতো সাফল্য পালে হয়। এতিয়া কথা পাতিম 11 নম্বৰ ঘৰ, আই স্থান আমি যাক কওঁ। ইয়াৰ পৰা কি হয়? আই বিচাৰ কৰা হয়, সংগঠন আৰু ইচ্ছা পূৰণ। ইয়াত বৃহস্পতি বহি আছে, বৃহস্পতি আৰু ৰাহু একেলগে বহি আছে, অৰ্থাৎ ইয়াতে গুৰু চণ্ডাল যোগ হৈ আছে। গুৰু চণ্ডাল এই যোগে কি কৰিছে যে গুৰুৰ পৰা ধন লাভ হ'ব লাগে, বহুত টকা পইচা আহিব লাগে, বিদেশী সংযোগ হ'ব লাগে, সমাজত সুযোগ পাব পাৰে। হঠাৎ সুযোগ তেওঁ সমাজত কিবা কিবি ক্ষেত্ৰত পাই যায় বৃহস্পতিৰ ফালৰ পৰা। কিন্তু একে সময়তে নিজৰ বন্ধু বান্ধৱ বা নিজৰ পাৰ্টনাৰৰ পৰা কিন্তু ইয়াতে প্ৰতাৰিত হ'ব পাৰে। এইটো দেখুৱাই আছে নিজৰ বন্ধু বান্ধৱ বা নিজৰ পাৰ্টনাৰৰ পৰা ইয়াতে বা জীৱনসংগীৰ পৰা ইয়াতে প্ৰতাৰিত হ'ব লাগে। চিন্তা আৰু মনোমালিন্য হ'ব পাৰে। চিন্তা থাকিব, মনোমালিন্য হ'ব সকলোৰে লগত। কি কাৰণত? ৰাহুৰ কাৰণে। ৰাহু যে একেলগে একাদশ ঘৰত বহি আছে, আই স্থানত বহি আছে। বৃহস্পতিৰ ফালৰ পৰা যিখিনি তেওঁ শুভ প্ৰভাৱ পাব লাগিছিলে সেইটো ৰাহুৱে নষ্ট কৰি দিছে কমপ্লিটলি। সেয়ে সদায় সাৱধান হ'ব লাগে, সদায় সাৱধানে থাকিব লাগিছিল তেওঁ। কাৰণ বৃহস্পতি আৰু ৰাহু একেলগে বহাৰ কাৰণে তাতে গুৰু চণ্ডাল যোগৰ সৃষ্টি হৈছে, যাৰ ফলত বৃহস্পতিৰ ফালৰ পৰা তেওঁ যিখিনি শুভ প্ৰভাৱ পাব লাগিছিলে সেইখিনি ৰাহুৱে কমপ্লিট নষ্ট কৰি দিছে। গতিকে তেওঁ সাৱধানে থাকিব লাগিছিলে। মানে
এইটোৱে কি কৰিছে তেওঁ ভাগ্যৱানো হ'ব লাগে আৰু ভাগ্যটো তেওঁৰ শেষো হৈ যাব লাগে অৰ্থাৎ বৃহস্পতিয়ে তেওঁ ভাগ্যটো দিছে গুৰুৱে তেওঁ ভাগ্যটো দিছে ঠিকেই কিন্তু ৰাহুৱে সেইটো কাটি লৈ গৈছে সেইটো হ'ব নিদিয়ে এতিয়া আমি কথা পাতিম জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ অৰ্থাৎ মৃত্যুৰ ৰহস্য কেনেকৈ তেওঁৰ মৃত্যু হৈছে মৃত্যু সাধাৰণতে অষ্টম ঘৰৰ পৰা বিচাৰ কৰা হয় কিন্তু আমি যিকেইটা গ্ৰহ বৰ্তমান বিচাৰ কৰিলোঁ সেই গোটেইকেইটা গ্ৰহৰ পৰা আমি মৃত্যুটো বিচাৰ কৰিম তেতিয়া আমি মৃত্যুটো ধৰিব পাৰিম যে কোনটো ক্ষেত্ৰৰ পৰা তেওঁৰ মৃত্যু হৈছে ঠিক আছে কোনটো ক্ষেত্ৰৰ মানে কোনটো দিশৰ পৰা চাব গ'লে তেওঁৰ মৃত্যুটো আমি ধৰিব পাৰিম আপুনিও নিজে গম পাব যে কোনটো ফালৰ পৰা তেওঁৰ মৃত্যু হৈছে তো অষ্টম ঘৰটো হ'ল আয়ুস মৃত্যুৰ ধৰণ বিপদ আৰু গুপ্ত শক্তি এইটো বিচাৰ কৰা হয় আৰু কুণ্ডলীত তেওঁৰ অষ্টমত বহি আছে শুক্ৰ গ্ৰহ শুক্ৰ সাধাৰণতে কি বুজায় সৌন্দৰ্য ভোগবিলাস আৰু দাম্পত্য জীৱনৰ কাৰক হয় শুক্ৰ কিন্তু ৮ নম্বৰ ঘৰত যেতিয়া শুক্ৰ বহি গ'ল তেতিয়া শুক্ৰৰ ফালৰ পৰা যিখিনি পাব লাগে শুক্ৰৰ ফালৰ পৰা যিখিনি শুভ প্ৰভাৱ পাব লাগে সেইখিনি কিন্তু কম হৈ গ'ল অৰ্থাৎ সেইখিনি তেওঁ নাপালে ফলত হঠাৎ বিপদ আহিব দেহৰ গুপ্ত ৰোগ যিকোনো তেওঁৰ দেহৰ কিবা বেমাৰ থাকিব আৰু জটিল অসুখৰ সম্ভাৱনা বৃদ্ধি কৰে এইটোৱে আৰু বিশেষকৈ প্ৰজনন তন্ত্ৰ কিডনী ৰক্তচাপ আৰু চৰ্চিত অসুখ এই স্থানত প্ৰধান মৃত্যুৰ কাৰণ হয় ভালদৰে শুনি থাকিব আপুনি নিজেই মৃত্যুৰ কাৰণটো বিচাৰ কৰিব পাৰিব চাব আমি চন্দ্ৰৰ পৰা বিচাৰ কৰিম এতিয়া ছেকেণ্ড হাউচৰ পৰা যে ছেকেণ্ড হাউচত তেওঁৰ বহি আছে কি চন্দ্ৰ ছেকেণ্ড হাউচত ধনস্থানত বহি থাকিলে কি হয় জীৱনত ধন আৰু ভোগৰ সৈতে মানসিক চাপ বৃদ্ধি কৰে টকা পইচাটো তেওঁ অজস্ৰ উপাৰ্জন কৰিব পাৰিব ভোগ কৰিব পাৰিব কিন্তু তেওঁৰ মানসিক চাপটো বহুত বেছি থাকিব মানসিকভাৱে বহুত তেওঁ প্ৰেছাৰাইজ হৈ থাকিব আৰু মৃত্যুৰ সময়ত চন্দ্ৰৰ স্থিতি কি আছিলে জল দুৰ্ঘটনা মানসিক আঘাত বা দেহৰ ভিতৰৰ জটিল অসুখক প্ৰধান কাৰণ কৰি তোলে সেইটোৱে হয় যে জল দুৰ্ঘটনা মানসিক আঘাত বা দেহৰ ভিতৰত জটিল অসুখক প্ৰধান কৰি তোলে চন্দ্ৰ থাকিলে 4 নম্বৰ ঘৰত কি বহি আছে শনি 4 নম্বৰ ঘৰত শনি থাকিলে মৃত্যুৰ প্ৰকৃত কাৰণ হয় শ্বাস প্ৰশ্বাস হৃদপিণ্ড আৰু বুকুৰ সমস্যাৰ সম্ভাৱনা থাকে মানে উশাহ নিশাহৰ কাৰণে হৃদপিণ্ডৰ কাৰণে হাৰ্ট এটাক হ'ব পাৰে বুকুৰ সমস্যা এতিয়া আমি প্ৰধান মৃত্যুৰ কাৰণটো বিচাৰ কৰিম যে একাদশ ঘৰত তেওঁৰ বহি আছে বৃহস্পতি আৰু ৰাহু একাদশ স্থানত তো 11 হাউচত বহি আছে বৃহস্পতি আৰু ৰাহু ইয়াৰ ফলত কি হয় বৃহস্পতিয়ে আয়ুস বৃদ্ধি কৰে তেওঁৰ আয়ুসটো বৃহস্পতিয়ে বৃদ্ধি কৰি দিছে কিন্তু ৰাহুৰ লগত থকাৰ বাবে ৰাহু যে লগত থাকি গুৰু চণ্ডালৰ যোগ সৃষ্টি কৰিছে ইয়াৰ ফলত কি হয় মৃত্যুৰ কাৰণ কি হয় বিষাক্ত পদাৰ্থ ঔষধৰ ভুল প্ৰয়োগ বা বিদেশত হঠাৎ মৃত্যুৰ কাৰণ হ'ব পাৰে মানে বিষাক্ত পদাৰ্থ দিছে কিবা নাইবা ঔষধৰ ভুল প্ৰয়োগ ঔষধটো চেঞ্জ কৰি দিছে তেওঁ যি মেডিচিন ইউজ কৰে সেই মেডিচিনটো চেঞ্জ কৰিছে আৰু বিদেশত হঠাৎ বিপদ মৃত্যুৰ কাৰণ এইটো হ'ব পাৰে যে সেইটোৱে ভাবোঁ যে তেওঁৰ যি মেডিচিন তেওঁ ইউজ কৰে হয়তো তেওঁ মেডিচিনটো নিজে নাচায় বেলেগে তেওঁ মেডিচিনটো আনি দিয়ে হাতত দিয়ে খুলি দিয়ে পেকেটটো তো সেইটোৰ পৰা তেওঁ খাই লয় তেওঁ নাচায় আৰু বিশ্বাস কৰে যে কি মেডিচিন দিছে সেইটো চোৱা নাই কিন্তু সেই মেডিচিনটো চেঞ্জ কৰি দিব পাৰে এইটো হয় ইয়াতে দেখুৱাই আছে যে বিষাক্ত পদাৰ্থ ঔষধৰ ভুল প্ৰয়োগ আৰু বিদেশত হঠাৎ বিপদ মৃত্যুৰ কাৰণ 11 নম্বৰ ঘৰে সাধাৰণতে ইনকাম বুজায় উপাৰ্জন বুজায় কিন্তু ইয়াত ৰাহুৱে মৃত্যু হোৱাৰ কাৰণ বুজাইছে ৰাহুৱে মৃত্যুৰ কাৰণ কি বুজাইছে কোনে মৃত্যু কৰিছে তেওঁৰ বন্ধু বান্ধৱ সমাজ বা সংগঠনৰ জৰিয়তে বিপদৰ সম্ভাৱনা মৃত্যুটো ইয়াতে ডাইৰেক্ট দেখুৱাই আছে ইয়াতে লুকাবলগীয়া একো কথা নাই যে মৃত্যুৱে কি বুজাইছে কোনে মৃত্যু কৰাইছে তেওঁৰ যদি তেওঁ সঁচাকৈয়ে বিষাক্ত পদাৰ্থ খুৱাইছে বা ঔষধৰ ভুল কৰিছে ঔষধটো বেলেগ চেঞ্জ কৰিছে তেনেহ'লে মৃত্যু কোনে কৰিছে বন্ধু বান্ধৱ তেওঁৰ বন্ধু বান্ধৱ সমাজ বা সংগঠনৰ জৰিয়তে বিপদ কৰিছে তাত যি মানুহ আছিলে যি ধৰক তেওঁ যি ফেষ্টিভেলত গৈছিলে তাৰ যি সংগঠন আছিলে সংগঠনৰ মানুহে তেওঁক সেই বিষাক্ত বস্তুটো খুৱাইছে লগতে তেওঁৰ ৰেৱতী নক্ষত্ৰৰ ৩য় ভাগ্যচৰণত জন্ম হৈছিল যাৰ ফলত তেওঁৰ মৃত্যুৰ কাৰণ ইয়াতে দেখুৱাই আছে কেইটামান যে কিডনী বা মূত্ৰ সংক্ৰান্ত অসুখ ব্ৰেইন ষ্ট্ৰোক নাৰ্ভাছ ডিছঅৰ্ডাৰ
পানীৰ পৰা বিপদ, পানীত ডুবি ভ্ৰমণত যাওঁতে নদী নাইবা সাগৰত এক্সিডেণ্ট ভ্ৰমণত বেছি হয় তেওঁৰ। ভ্ৰমণত বেছি এক্সিডেণ্ট হ'ব লাগে। আৰু ইয়াত এটা দিছে কি মেডিচিন ৰিয়েকশ্যন বা পয়জন, যদি ৰাহুকেতু প্ৰভাৱ থাকে। তো ৰাহুৰ প্ৰভাৱ আছে তেওঁৰ জীৱনত, কেতুৰো প্ৰভাৱ আছে, বেয়া প্ৰভাৱ। গতিকে মেডিচিন ৰিয়েকশ্যনটো বা পয়জন আৰু পানীত ডুবি বাকীখিনি। জুবিন গাৰ্গৰ বিষয়ে যিখিনি জনা নাছিলোঁ সেইখিনিও মই ইয়াতে জানিব পাৰিলোঁ এইটো প্ৰেডিকশ্যনৰ দ্বাৰাই। আৰু তেওঁৰ গোপন কিছুমান কথাও জানিব পাৰিলোঁ। তেওঁৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বহুত সমস্যা আছিলে, সেইটোও জানিব পাৰিলোঁ। আৰু তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণটো কোনটো সেইটোও জানিব পাৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ যি ক'বলগীয়া আছে, এই বিষয়ে যি ক'বলগীয়া আছে আপোনাৰ ভিডিঅ'টো চাই যিখিনি আপোনাৰ অনুভৱ হ'ল সেইখিনি আপুনি ইয়াতে কমেণ্টত কৈ দিব। আৰু শেষত লিখিব জুবিন দা অমৰ হওক। ধন্যবাদ।